লখিমপুৰৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা মৰণ ফান্দত পৰিণত হৈছে ৰাষ্ট্ৰীয় ঘাইপথটো পথৰ মাজে মাজে সৃষ্টি হৈছে এনেদৰে প্ৰকাণ্ড গাতৰ পথছোৱাৰ বিধ্বস্ত ৰূপে জলাকলা খুৱাইছে স্থানীয় ৰাইজক জৰাজীৰ্ণ পথৰ বাবে পথছোৱাত প্ৰায় সংগঠিত হয় সৰুবৰ বহুতো দুৰ্ঘটনা কিন্তু কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষ তথা প্ৰশাসনৰ শীঘ্ৰে পথছোৱা মেৰামতি কৰাৰ দাবী জনাইছে ৰাইজে আৰু এই সন্দৰ্ভত লখিমপুৰৰ পৰা পংকজ কুমাৰ ফুকনৰ এক প্ৰতিবেদন আছে সেই প্ৰতিবেদন আগবঢ়াইছো নিশ্চয়কৈ ধাৰাবাহিকভাৱে আমি লখিমপুৰৰ যি 15 ৰাষ্ট্ৰীয় ঘাইপথৰ যি বিধ্বস্ত পথটি ইতিমধ্যে তাতে বাতৰি প্ৰস্তুত কৰিছোঁ আৰু আজিও আমি দেখুৱাইছো আৰু দুদিনৰ পূৰ্বে আমি এই 15 ৰাষ্ট্ৰীয় ঘাইপথৰ বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যি গাঁতসমূহ পুতিবৰ বাবে গছৰ ডাল পাতে থাকি আহিছে আৰু আজি পুনৰ আমি এই 15 ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে 15 ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ যি প্ৰকাণ্ড গাঁতে এটা পুখুৰী সৈতে গাঁতে পথাচাৰীসকলক দুৰ্ভোগ ভোগাইছে যাতায়াতৰ বাবে একাংশ লোক আছে মই কথা পাতিবলৈ চেষ্টা কৰিম 15 ৰাষ্ট্ৰীয় ঘাইপথ যি 15 ৰাষ্ট্ৰীয় ঘাইপথ ইতিমধ্যে লখিমপুৰলৈ যোৱা পথ গড়বোৰৰ পৰা লখিমপুৰলৈ ৰাস্তাৰ প্ৰতিটো অংশতে প্ৰকাণ্ড পুখুৰীৰ দৰে গাঁত পথাচাৰীসকলক দুৰ্ভোগ ভোগাইছে কি ক'ব আপুনি মই কি কৰিম শুনক আজি চীনে আমাক অৰুণাচললৈ যাবলৈ বিচাৰিছে এইটো ৰাস্তা আমাৰ অসমৰ মেইন ৰাস্তা নহয় আপোনাৰ চীনেতো নিবলৈ বিচাৰিবই আমি যদি দুখীয়া হওক ধনী মানুহে বিচাৰে নাই বস্তুবিলাক হয় নহয় আজি মাজুলী চাওক আপুনি আমাৰ মাজুলীতে আহিছোঁ আমি লাজ লাগিছে প্ৰকৃততে আমাৰ ঘিণ লাগিছে মাজুলীত এইটো ৰাস্তা নাই আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াদেৱে যিটো ৰাস্তা বনাই দিলে তাত যিবিলাক কাম কৰি দিলে সেইকাৰণে আজি ধিক্কাৰ দিছোঁ অসম চৰকাৰক যে যিটো চীনে বিচাৰি আছে তেওঁলোকে নিউজত দি আছে যে চীনে আমাক অৰুণাচলটো দিবলৈ বিচাৰি আছে চীনে কিবা এটা বংশধৰ বুলি কৈ আছে আজি অৰুণাচল বৰ্ডাৰত ইমান দুৰ্ভাগ্য আছে আমি কি চিন্তা কৰিম কি আমি না আমি অৰুণাচল যাওঁ না আমি অসমত থাকিমেই না ভাৰতত থাকিমেই মই ইয়াকে ক'লো নিশ্চয়কৈ এইটো অসম অৰুণাচল সীমান্তত লখিমপুৰ জিলাৰ 15 ৰাষ্ট্ৰীয় ঘাইপথ যিটো এক প্ৰকাৰ গহপুৰৰ পৰা লখিমপুৰলৈকে যিটো 15 ৰাষ্ট্ৰীয় ঘাইপথ এক প্ৰকাৰ বিধ্বস্ত যি প্ৰকাণ্ড পুখুৰী সদৃশ ডাঙৰ পুখুৰী সদৃশ গাঁত যিসমূহ গাঁতে ইতিমধ্যে পথাচাৰীসকলক জ্বলা-কলা খুৱাইছে দৈনিক যিসকল অহা যোৱাৰ যি পথাচাৰীসকলক দুৰ্ভোগ ভোগাইছে মই একাংশ মই কথা পাতিবলৈ চেষ্টা কৰিম মই পথাচাৰীসকলৰ পৰা আপুনি যিহেতু অহা যোৱা কৰি থাকে যিহেতু ইমান এটা বেয়া ৰাস্তা কি ক'ব ৰাস্তাটো সোনকালে ভাল হ'লে ভাল আৰু এই আমাৰ কিবা কমাৰ্চিয়েল গাড়ী কষ্ট বহুত হয় সোনকালে ভাল হ'লে ভাল তেখেতসকলে এনেদৰে মন্তব্য কৰিছে মই এই দৃশ্যাংশ দেখুৱাম আৰু মন্তব্য ল'বলৈ চেষ্টা কৰিম পথাচাৰীসকলৰ পৰাই এনেদৰে আচলতে যিসমূহ প্ৰকাণ্ড গাঁতে পথাচাৰীসকলক দুৰ্ভোগ ভোগাইছে প্ৰতিদিনে এটা নহয় দুটা নহয় প্ৰায় এই ৰাস্তাটোত ঘটনা সংঘটিত হয় দেখুৱাই থাকিব মোক কেমেৰা সহযোগীয়ে যি প্ৰকাণ্ড গাঁতসমূহ গছৰ ডালে ঢাকি ৰাখিবৰ বাবে চেষ্টা কৰিছে তেওঁলোকেও কেন্দ্ৰীয় চৰকাৰ বা অসম চৰকাৰ আহ্বান জনাইছিল যে ৰাস্তাটো অতি সোনকালে সুচল কৰি দিবৰ বাবে পথাচাৰীসকলক সুবিধা কৰাকৈ সুচল কৰি দিবৰ বাবে আহ্বান জনাইছিল এনেদৰে আচলতে যিসমূহ যাতায়াত কৰিছে বহুত কষ্টৰে যাতায়াত কৰিবলগীয়া হৈছে যিসকল পথাচাৰী অহা যোৱা কৰি আছে তেখেতসকলে ইতিমধ্যে কৈ গৈছে যে অৱস্থা নাইকিয়া এটা ৰাস্তাত আমি বহুত কষ্টৰে অহা যোৱা কৰিবলগীয়া হৈছে যিসমূহ গাঁত ইতিমধ্যে প্ৰকাণ্ড পুখুৰী সদৃশ বৰ জাল বাই মাছ ধৰিব পৰা এটা অৱস্থা পুখুৰী সদৃশ এটা প্ৰকাণ্ড গাঁত এনেদৰে আচলতে যান বাহন চলাচল বা পথাচাৰীসকলে খোজকাঢ়ি আহিবলৈ যথেষ্ট অসুবিধা হৈছে তাতে ইতিমধ্যে পথাচাৰীসকলক দুৰ্ভোগ ভোগাইছে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে বাৰম্বাৰ যিকোনো সংগঠনেই হওক গাঁৱলীয়া সংগঠনসমূহে বাৰম্বাৰ তেখেতসকলক কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে যে ৰাস্তাটো অতি সোনকালে নিৰ্মাণ কৰিব লাগে আমি ইতিমধ্যে এই NB নিউজৰ প্ৰতিবেদনৰ যোগে চৰকাৰক এটাই কথা আহ্বান জনাম যে যদি প্ৰতিবেদন চাইছে ৰাস্তাৰ ওপৰত 15 নং যি গুৰুত্বপূৰ্ণ এটা ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত চকু দিব লাগে আৰু যোৱা দুদিনৰ পূৰ্বে দেখুৱাইছোঁ যি গাঁতসমূহ পুতিবৰ বাবে গছৰ ডাল পাতে ঢাকি নিয়ন্ত্ৰণ কৰিছে পথাচাৰীসকলক গাঁতসমূহৰ পৰা বাছি ৰখাবলৈ চেষ্টা কৰিছে আৰু পুনৰ আজি দেখুৱাইছোঁ যিসমূহ গাঁতত ইতিমধ্যে এজাক বৰষুণৰ ফলত অসম অৰুণাচল সীমান্ত এই বান্দৰদেৱা যি পথটি
এজাক বৰষুণৰ ফলতে প্ৰকাণ্ড যিসমূহ গাঁত পুখুৰী সদৃশ যিসমূহ গাঁত পানীয়ে ভৰি পৰে পুখুৰীৰ সদৃশ হয় জাল মাৰিলে মাছ উঠাৰ দৰে এটা পুখুৰীৰ সৃষ্টি হয় এই দৃশ্যাংশ আমি দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ আমি অনুৰোধ জনাইছোঁ অতি সোনকালে কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰক অনুৰোধ জনাইছোঁ এই 15 নং ৰাষ্ট্ৰীয় লখিমপুৰ জিলাৰ যি গহপুৰৰ পৰা লখিমপুৰলৈকে যিসকল পথচাৰী ইতিমধ্যে দুৰ্ভোগ ভুগিছে ইতিমধ্যে এই ৰাস্তাটো সুচল কৰি দিবৰ বাবে আহ্বান জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লখিমপুৰৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এই দুৰৱস্থা আমি আপোনালোকক দেখুৱাইছোঁ যেহেতু এই পথছোৱাৰ বাবে জমৰ যাতনা ভুগিব লগা হৈছে অঞ্চলবাসীয়ে এই পথছোৱাৰ বাবে নিত সংগঠিত হৈছে সৰুবৰ বহু দুৰ্ঘটনা কিন্তু বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ কাণসাৰ নিদিয়াৰ অভিযোগ আনিছে অঞ্চলবাসীয়ে। NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।